আৰু এইটো চেপেটা আছে ওপৰত যদি এনেকুৱা আৰু এটা দি দিও দি ইমানটো ওখ কৰি দিও তেতিয়া এনেকুৱা আকৃতিৰ হৈ যাব নাই নমস্কাৰ সৰ্বাইদেউসকল আজি আমি আৰু এটা ভিডিও লৈ আহিছো আপোনালোকলৈ আজিৰ ভিডিওত আমি দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক বস্তুৰ ধাৰণাৰ আলোচনা কৰিম আৰু ছাত্ৰ ছাত্ৰীসকলক লগত লৈ এটো কৰিলে বহুত ধুনিয়াকৈ বুজি পাব আৰু প্ৰথম ধাৰণাটো কি দিব যে দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক দ্বিমাত্ৰিক মানে কোনবিলাক যিবিলাক চেপেটা সাধাৰণতে যিবিলাক চেপেটা এবিলাক আমি দ্বিমাত্ৰিক বুলি ক'ব পাৰি আৰু সাধাৰণতে যিবিলাক চেপেটা নহয় ওপৰলৈ উঠি অহা এইবিলাকক আমি কি ক'ব পাৰি এইবিলাকক আমি ত্ৰিমাত্ৰিক বুলি ক'ব পাৰি হল এইটো সোৱা এইটো হল এটা চেপেটা ছবি হয় না নহয় গতিকে এইটো হ'ব আমাৰ দ্বিমাত্ৰিক বস্তু আৰু এইটো সোৱা এইটো চেপেটা হয় জানো চেপেটা নহয় এইটো উঠি থকা হয় এই কাৰণে এইটো কি বুলি কয় ত্ৰিমাত্ৰিক বস্তু বুলি কয় তোমালোকে এটা কথা ভাবাচোন ইয়াৰ ওপৰত যদি এনেকুৱা আৰু বহুত কেইটা দি ইমান উখ কৰি দিও তেতিয়া ইয়াৰ নিচিনা হৈ যাব না নাই হৈ যাব গতিকে সেই কাৰণে ইয়াৰ আকৃতিৰ ইয়াৰ নামটো হল এইটো কি বুলি কয় এটো হল বর্গ এটো হল চতুর্ভুজৰ এটা ভাগ বর্গ আৰু এইটো হল আমাৰ ত্ৰিমাত্ৰিক বস্তু এবাৰ এটোৰ চাৰিওফালেও কি আছে বর্গৰ নিচিনাই আছে চাৰিওফালে গতিকে এইটো কি বুলি ক'ব এইটো কয় ঘনক বুলি কয় এটো কি ঘনক ঠিক একেদৰে ইয়াত চোৱা এটো হল আমাৰ আয়ত এটো কি আয়ত দ্বিমাত্ৰিক বস্তু আৰু ইয়াৰ ওপৰত যদি আৰু কেইটামান এনেকে থৈ দিও ইমানটো ওখ হৈ যাব নে ওখ হৈ যোৱাৰ পাছত এনেকুৱা এটা আকৃতি হৈ যাব না নাই হৈ যাব গতিকে এইটো কি বুলি ক'ব তেতিয়া আয়তীয় ঘনক কি ক'ব আয়তীয় ঘনক ঠিক একেদৰে এইটো চাবা এইটো কি আছে এইটো হল এটা বৃত্ত এইটো কি বুলি কয় বৃত্ত চোৱা এইটো কি দ্বিমাত্ৰিক হয় কাৰণ চেপেটা পৰি আছে কিন্তু এই বলটো চুই চোৱাচোন এই বলটো চুই চোৱাচোন এইটো কেনেকুৱা অলপ উঠি থকা নহয় জানো গতিকে এইটো কি বুলি ক'ব ত্ৰিমাত্ৰিক আকৃতি এইটো ক'ব দ্বিমাত্ৰিক আকৃতি এইটোৰ নামটো কি এইটো হল বৃত্ত ইয়াৰ নামটো হল গোলক ঠিক আছে ঠিক একেদৰে এইটো হল ত্ৰিভুজ গতিকে এইটো কি এটা দ্বিমাত্ৰিক আকৃতিৰ ত্ৰিভুজ আৰু এইটো কি বুলি কোৱা হয় পিৰামিড বুলি কোৱা হয় এটো কি বুলি কোৱা হয় পিৰামিড এটো চোৱা তল ফালে অলপ বেছি আছে ওপৰ পিনে যেমান উঠিছে কমি কমি গৈ একদম জঙা হৈ গৈছে হয় না গতিকে এইটো কি বুলি ক'ব পিৰামিড বুলি ক'ব ঠিক একেদৰে এইটো কি বুলি ক'ব শংকু বুলি কয় এইটো চোৱা এইটো চতুৰ্ভুজ আছিল তলত হয় না চতুৰ্ভুজ আছিল সেই কাৰণে এইটো তাৰ পৰা এনেকে উঠি আহিলে এইটো কাৰণে এইটো কোৱা হয় পিৰামিড আৰু এইটো চোৱা ইফালে কি আছে কেনেকুৱা আছে গোল আছে সেই কাৰণে ইয়াক কি বুলি কোৱা হয় শংকু বুলি কোৱা হয় ঠিক একেদৰে আৰু এটা বস্তু আমি চাব পাৰি ইয়াত চোৱা এইটো কি এইটো হল বৃত্ত হয় না দ্বিমাত্ৰিক আকৃতি গতিকে ইয়াৰ ওপৰত আৰু যদি আমি এনেকে থৈ দিও এনেকুৱা বিস্কুট দেখিছা নাই এই বিস্কুট বিলাক এটাৰ ওপৰত আৰু এটা এনেকে ৰাখি ৰাখি যদি ইমানটো ওখ কৰি দিও ইয়াৰ নিচিনা হৈ যাব নাই হ'ব গতিকে এইটো কি হল এটা বৃত্ত এইটো হল এটা এইটো কি বুলি কয় বেলন বুলি কয় সুঙা বা বেলন বুলি কোৱা হয় ইংৰাজীত কয় সিলিন্ডাৰ গতিকে তুমি এইটো কোৱাচোন এইটো কেনেকুৱা আৰু এইটো কেনেকুৱা দুটা বস্তু দেখি তুমি কি পাৰ্থক্য দেখিছা কোৱাচোন এইটো চেপেটা এইটো উঠি থকা চেপেটা হোৱাৰ কাৰণে ইয়াৰ নামটো কি ইয়াৰ নামটো দ্বিমাত্ৰিক নে ত্ৰিমাত্ৰিক এইটো দ্বিমাত্ৰিক এইটো ত্ৰিমাত্ৰিক এইটো ত্ৰিমাত্ৰিক গতিকে এই আকৃতিটোৰ নামটো কি কোৱাচোন এই আকৃতিটোৰ নাম বৰ্গ এই আকৃতিটোৰ নাম ঘনক ঘনক গতিকে এই দুটা সিমিলাৰিটিটো কি চোৱা মানে সদৃশটো কি এইটো যেনেকুৱা আছে ইয়াত আৰু যদি এনেকে থৈ দিও তেতিয়া ইমানটো ওখ হৈ গলে ইয়াৰ নিচিনা হৈ যাব হলনে দ্বিমাত্ৰিক এইটো ত্ৰিমাত্ৰিক কিয় ত্ৰিমাত্ৰিক এইটো ওখ আছে আৰু এইটো চেপেটা আছে সেইকাৰণে এইটো হল দ্বিমাত্ৰিক মানে পৰি আছে আৰু এইটো উঠি থকা আছে অৰ্থাৎ ইয়াৰ হাইটটো আছে সেইকাৰণে এইটো হল ত্ৰিমাত্ৰিক গতিকে ইয়াৰ নামটো কি আয়ত দ্বিমাত্ৰিক আকৃতিটোৰ নামটো কি আয়ত ইয়াৰ নামটো কি আয়তীয় ঘনক ইয়াৰ নামটো হল আয়তীয় ঘনক ঠিক আছে তাৰ মানে তুমি বুজি পাইছা হয় না দ্বিমাত্ৰিক আৰু এইটো ত্ৰিমাত্ৰিক কেনেকে কলা তুমি ত্ৰিমাত্ৰিক দ্বিমাত্ৰিক এইটো ওখ আছে এইটো চেপেটা আছে এইটো মানে হাইটটো নাই বুলি ক'ব পাৰি সেইকাৰণে এইটোৰ নাম কি দ্বিমাত্ৰিক বস্তু আৰু এইটো হল
ত্ৰিমাত্ৰিক বস্তু গতিকে ইয়াত কোনটো নামটো কি কোৱাচোন নামটো ক'ব পাৰিবানে এইটো বৃত্ত চুঙা এইটো চুঙাটো কেনেকে গঠন হ'ল বাৰু এইটো বুজি পাইছা নাই কেনেকে কোৱাচোন ইয়াৰ ওপৰত যদি এনেকুৱা আৰু এটা দি দিওঁ দি ইমানটো ওখ কৰি দিওঁ তেতিয়া এনেকুৱা আকৃতিৰ হৈ যাব নাই তেতিয়া ইয়াৰ পৰা এইটো আহে গতিকে ইয়াৰ নামটো হ'ল বৃত্ত আৰু ইয়াৰ নামটো কি চুঙা বুজি পাইছা না তোমালোকে গতিকে ছাৰ বাইদেউসকল এনেকে ছাত্ৰ ছাত্ৰীক লগত লৈ আপোনালোকে যদি কৰে তেন্তে ছাত্ৰ ছাত্ৰীসকলে ভালকৈ শিকিব পাৰিব গতিকে দেখা হ'ব পৰৱৰ্তী ভিডিঅ'ত আজিৰ ভিডিঅ'ত ইমানেই ধন্যবাদ